আপুনিও বাৰু জীৱনত সফল হ'বলৈ বিচাৰি আছে নেকি? নাইবা আপুনিও এজন নিজকে পৰিচিত ব্যক্তি হিচাপে সমাজৰ আগত চিনাকি দিবলৈ বিচাৰিছে নেকি? যদিহে বিচাৰি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি নিজকে কেনেকৈ এজন সফল ব্যক্তি তথা নিজকে কেনেকৈ এজন পৰিচিত ব্যক্তি হিচাপে আনৰ আগত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব সেই সন্দৰ্ভত কিছু কথা জনাব বিচাৰিছোঁ। যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। জীৱনত আপুনি সফল হ'বলৈ আনতকৈ বেছি স্মাৰ্ট হ'ব নালাগে। বুজি পাবলৈ চেষ্টা কৰক এই কথাটো। আপুনি আনতকৈ বেছি সফল হ'বলৈ আপুনি নিজৰে আত্ম অনুশাসন হোৱাটো খুবেই জৰুৰী। যেতিয়া কোনোবা আৰ্মিত ভৰ্তি হয় তেতিয়া তেওঁক সকলোতকৈ আগত এটাই পাঠ পঢ়োৱা হয় যে আত্ম অনুশাসনৰ নাইবা ছেল্ফ ডিচিপ্লিন তথা ছেল্ফ ডিচিপ্লিনে সকলো ঠাইতে সকলো সময়তে নিজৰ কাম নাইবা ডিউটি কৰাত সহায় কৰে। তেতিয়াহে কোনো এজন মানুহ সফল হ'ব পাৰিব। জীৱনৰ এই আচল যুদ্ধত জয় নাইবা সফল হ'বলৈ হ'লে আপুনি যদিহে কিবা শিকিব লাগে সেয়া হৈছে ছেল্ফ ডিচিপ্লিন হ'বলৈ শিকা। তথা ছেল্ফ ডিচিপ্লিন কেনেকৈ আহিব সেই বিষয়ে আমি আগতেই জানি ল'ব লাগিব। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, গোটেইখিনি কথা তেতিয়াহে গম পাব। বন্ধু বান্ধৱীসকল, যদিহে এতিয়াও ভিডিঅ'টিত লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। প্ৰথমতে ছেল্ফ ডিচিপ্লিন বনাবলৈ হওঁতে এটা গ'ল ছেটিঙৰ খুবেই দৰকাৰ। আপুনি নিজৰ জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰক যে আপুনি জীৱনত প্ৰকৃততে কি কৰিব লাগে নাইবা আপোনাৰ জীৱনত কি বস্তু সকলোতকৈ বেছি প্ৰয়োজনীয়। আত্মসন্মান, পইচা, চাকৰি, সম্পৰ্ক ইত্যাদি যিয়েই নহওক কিয় তথা এইকেইটাৰ ভিতৰত আপোনাৰ লক্ষ্য যিয়েই নহওক কিয় একো আহে নাযায়। দ্বিতীয়তে, মই এই কামটো কৰিবই লাগিব। এই বাক্যটোৰ পৰা ওলাই অহা এইটো বাক্যলৈ আহক যে মই এই কামটো কৰিম। আপুনি অনুভৱ কৰিব লাগে যে মই এই কামটো কৰিব লাগে তথা আপুনি তেতিয়া সকলো কাম কৰিব পাৰিব। আপুনি নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিবই লাগিব। যদিহে আপুনি মাত্ৰ ভাবি থাকে তেনেহ'লে ভাবি থাকোঁতেই ৰৈ যাব। গতিকে আপোনাৰ নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ তথা আপুনি যিটো কাম কৰিম বুলি ভাবিছে সেই কামৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিয়ক। এইটোৱে সকলোতকৈ প্ৰয়োজনীয় আৰু আপোনাৰ জীৱনৰ প্ৰথম কাম। যিয়ে দৌৰত সকলোতকৈ প্ৰথমে আৰম্ভ কৰে তাৰো চান্সো বহুত বেছি থাকে যে সকলোতকৈ আগত থকাৰ। একেৰাহে কাম কৰাৰ যাৰ অভ্যাস থাকে সিয়ে আপোনাক দৌৰত সকলোতকৈ প্ৰথমলৈ লৈ যায়। তৃতীয়তে, যেতিয়া কিবা এখন দৌৰ আৰম্ভ হয় তেতিয়া দৌৰা মানুহজনৰ ওচৰত কিবা এটা টাৰ্গেট থাকে। সেই দৌৰ 100 মিটাৰ নে 10 কিলোমিটাৰ। সেই দৌৰা মানুহজনৰ চেষ্টা আৰু মাইণ্ডছেট সেইদৰেই হয় যে সি নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব পাৰে। আপুনি যিকোনো কাম কৰাৰ আগতে সেই কামটো নিজৰ বিচাৰত কৰিব লাগিব। যিকোনো কাম কৰাৰ আগতে প্ৰয়োজন এইটো বুজাটো যে মই এই কামটো কৰিব লাগে, মই এই কামটো কৰিব পাৰিম নাইবা মই এই কামটো কৰিবৰ কাৰণেই জন্ম হৈছোঁ। তেতিয়া আপুনি নিশ্চয়কৈ সফল হ'ব। সেই কামটো কিমান কৰিব নাইবা কিমান সময়ৰ ভিতৰত কৰিব সেই কথাটো আপুনি নিজেই ভাবি লওক। তাৰ পাছতহে চেষ্টা কৰক যে আপুনি যদিহে 10 বছৰ লৈছিল চেষ্টা কৰাৰ ফলত সেই কামটো 5 বছৰতে হৈ যাব পাৰে। কেতিয়াবা 20 বছৰতো নহ'ব পাৰে, কিন্তু আপুনি এটা টাৰ্গেট কৰি লওক আৰু যে মনত এটা কথা ভাবি লওক যে মই এই কামটো 10 বছৰৰ ভিতৰতে কৰি শেষ কৰিম। যেতিয়া আপুনি বহুত ডাঙৰ এটা টাৰ্গেট কৰি লয় তেতিয়া আপুনি বাৰে বাৰে ভাবিব নালাগে যে মই বহুত ডাঙৰ কাম এটা কৰিব লাগিব। কেনেকৈ কৰিম? আপুনি অকল ইয়াতেই বা এই কথাটোৱে ধ্যান দিব লাগিব যে মই কেনেকৈ আজি এখোজ আগবাঢ়ি গৈ সেই সফলতাৰ ওচৰ পাওঁ। সেই টাৰ্গেট এডোখৰ চুম্বকৰ দৰে। চুম্বকে লোহাৰ টানে নিজৰ ফালে, ঠিক সেইদৰে সফলতায়ো হ'ল চুম্বক আৰু আপুনি হ'ল লোহাৰ। আপুনি অকল এতিয়াৰ ওপৰতে ধ্যান দিব লাগে নাইবা আপুনি অকল এটা কথাৰ ওপৰতে ধ্যান দিব যে আপুনি কেনেকৈ সেই কামটো কৰি উলিয়াব। আপুনি অকল আজিৰ বা এতিয়াৰহে কাম কৰিব লাগে। ভগৱানে নকৰক আমাৰ বহুত মানুহ 10 বছৰৰ পাছত নাথাকিবও পাৰে, কিন্তু আমাৰ ওচৰত আজিৰ সময় আছে। পঞ্চমতে, আপোনালোকে কিছুমান অভ্যাস এৰাই চলিব লাগিব, কিছুমান অভ্যাস সলনি কৰিব লাগিব আৰু কিছুমান অভ্যাস কৰিব লাগিব। এখন কাগজ
বা মোবাইলতে লিখক যে আজিৰ তাৰিখত আপোনাৰ কি কি ভাল অভ্যাস আছে, যিবোৰ আপুনি আৰু ভাল কৰিব লাগে নাইবা আৰু ভাল কৰিব লাগিব, নাইবা কি কি বেয়া অভ্যাস আছে যিবোৰ একেবাৰে এৰি দিব লাগিব, আৰু এনেকুৱা কি অভ্যাস আছে যিটো আপোনাৰ সফলতাৰ বাবে লাগে। ডাঙৰ ডাঙৰ মানুহৰ তাত আছে এই সফলতাৰ চাবিকাঠি, কিন্তু আপোনাৰ তাত নিশ্চয়কৈ নাই। যদিহে আপুনি সেই লেভেললৈ লৈ যাব পাৰে নিজকে, নাইবা সেই লেভেললৈ নিজকে লৈ যাব বিচাৰে, তেতিয়াহ'লে আপুনি নিজৰ অভ্যাসবোৰ অকণমান সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব। ষষ্ঠতে আছে যে বি ৰেছপনচিবল তথা বি অনেষ্ট। আপুনি পৃথিৱীৰ সন্মুখত যেনেকুৱাই নহওক নাইবা যেনেকেই নাথাকক কিয়, আপুনি পৃথিৱীখনক বুৰ্বক বনাব পাৰে, কিন্তু নিজকে কেতিয়াও বুৰ্বক নবনাব নাইবা নিজকে কেতিয়াও বুৰ্বক বনাব নোৱাৰে। আমি একমাত্ৰ প্ৰাণী এই 800 কোটি মানুহৰ পৃথিৱীত যি আপোনাৰ লগত সদায় থাকিব। তেতিয়া কিয় নিজকে আপুনি বুৰ্বক নাইবা মূৰ্খ সজাই আছে? স্বীকাৰ কৰক নিজৰ কিবা বেয়া অভ্যাস আছে যদি, আৰু তেতিয়াহে মিলি সলনি কৰিব পাৰিব তথা মানুহেইটো মানুহক সলনি কৰিব। গতিকে বি ৰেছপনচিবল তথা বি অনেষ্ট এণ্ড বি ছেল্ফ ডিচিপ্লিন। আহক জীৱনত কিবা এটা এনেকুৱা কৰোঁ যিবোৰ কোনেও কৰা নাই, যাৰ কাৰণে অকল আপুনিয়ে জন্ম হৈছে। আপোনাতকৈ ভালকৈ আৰু কোনেও সেই কামটো কৰিব নোৱাৰে। লগতে নিজৰ ধ্যান ৰাখক আৰু আগবাঢ়ি গৈ থাকক তথা ভাৰতবৰ্ষৰ নাম উজ্বলাই তোলাৰ লগতে পৃথিৱীতো ভাৰতৰ নাম উজ্জ্বল কৰক। আৰু যদিহে আপুনি এইকেইটা কথা মানি চলি নিজৰ জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ ওচৰলৈ সফলতা নিজেই দৌৰি অহাটো খাটাং। বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টি। যদিহে ভাল পালে তেনেহ'লে নিশ্চয়কৈ আনৰ সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।